দেতা ও গোলাঘাট নামটো কেনেকে সৃষ্টি হৈছিল নো? শুনা, গোলাঘাট নামটো সম্পৰ্কীয় কেইবাটাও প্ৰবাদ আছে। তাৰ ভিতৰত প্ৰথম প্ৰবাদটো হ'ল এনেকুৱা যে গোলা আৰু ঘাট দুটা শব্দৰ পৰা এই গোলাঘাট নামটোৰ সৃষ্টি হৈছে। আচলতে অসমীয়া ভাষাত গোলা শব্দৰ আৰু এটা অৰ্থ আছে। এই গোলা মানে হ'ল দোকান। আচলতে ধনশিৰি নৈৰ পাৰত মাৰোৱাৰীসকলে স্থাপন কৰা ডাঙৰ দোকান আছিল। তাৰে পৰাই গোলাঘাট নামটো হৈছে বুলি বিশ্বাস কৰা হয়। গম পাইছেনে? এতিয়া তোমাৰ ইতিহাসটো কওঁ শুনা গোলাঘাটৰ। গোলাঘাট প্ৰথমতে আছিলে কছাৰীসকলৰ অধীনৰ এটুকুৰা ঠাই, অৰ্থাৎ তাত কছাৰীসকলে শাসন কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত আহোমসকলে গোলাঘাট অঞ্চলটো নিজৰ অধীনলৈ আনে আৰু এটা পদ সৃষ্টি কৰে মৰঙীখোৱা গোহাঁই বুলি। আৰু মৰঙীখোৱা গোহাঁইৰ যিটো পদ বা পদবী, সেই পদবীটোৰ অধীনত সেই গোলাঘাট অঞ্চলটোৰ প্ৰশাসন চলাবলৈ আৰম্ভ কৰে। বৰ্তমান সময়তো গোলাঘাট এখন অতি গুৰুত্বপূৰ্ণ ঠাই। গম পাইছেনে কথাটো? 1987 চনৰ 15 আগষ্টৰ দিনা গোলাঘাটে এখন সুকীয়া জিলাৰ মৰ্যাদা লাভ কৰে। Thank you very much. Please stay connected, keep watching my videos and don't forget to follow, share and comment.